নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল মুভিং টুৱাৰ্ডছ ডিজিটেললৈকে স্বাগতম জনাইছো আপোনালোক যিসকল সাৰ্ভেটো ইতিমধ্যে SSA কন্টেক্সুৱেল আৰু ষ্টেট পুলৰ পৰা ৰেগুলাৰ হ'ল সেই সাৰ্ভেটো সকলে এতিয়াৰ পৰা বিশেষ কিছু সুবিধা পাবৰ কাৰণে সক্ষম হ'ব আজিৰ ভিডিওটোৰ জৰিয়তে এই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম বিশেষকৈ SSA কন্টেক্সুৱেল আৰু ষ্টেট পুলৰ পৰা ৰেগুলাৰ হোৱা সাৰ্ভেটো সকলে এতিয়াৰ পৰা বিশেষ কি সুবিধা পাবৰ কাৰণে সক্ষম হ'ব আজিৰ ভিডিওটোৰ জৰিয়তে ডিটেইলছ ক'বৰ কাৰণে চেষ্টা কৰিম প্ৰথম কথা হ'ল ৰেগুলাৰ হোৱা মাত্ৰকে এতিয়াৰ পৰা আপোনালোকৰ স্যালাৰি তেজাৰীৰ জৰিয়তে হ'ব অৰ্থাৎ তেজাৰীৰ জৰিয়তে হোৱাৰ মানে আপোনালোকৰ ফিন আসাম পোৰ্টেল অৰ্থাৎ ফাইনেন্স ডিপাৰ্টমেন্টৰ এটা পোৰ্টেল হৈছে ফিন আসাম পোৰ্টেলত আপোনালোকৰ এটা একাউণ্ট ক্ৰিয়েট হ'ব আৰু ইয়াৰ জৰিয়তে আপোনালোকে এতিয়াৰ পৰা যদি আপোনালোকৰ যিকোনো তথ্য লগা হয় আপোনালোকে যদি লোন লবৰ কাৰণে আপোনালোকক স্যালাৰি ষ্টেটমেন্টৰ প্ৰয়োজন হয় আপোনালোকে যদি প্ৰিভিয়াস ইয়াৰৰ কিবা কাৰণত কিমান টকা দৰমহা পাইছিল তাৰ তথ্য জানিবলগীয়া হয় কিমান ডিডাকশন এনপিএছত কিমান ডিডাকশন হৈছে বা আপোনালোকৰ প্ৰথম মাহৰ স্যালাৰি কিমান আছিল এই সমস্ত তথ্য জানিবলগীয়া হলে এতিয়াৰ পৰা আপুনি আৰু কোনো কাৰণতে অফিচত যোৱাৰ প্ৰয়োজন নাই আপুনি আপোনাৰ মোবাইলতে সমস্ত তথ্য আপুনি কি কৰিব পাৰিব ডাউনলোড কৰিব পাৰিব এটো হৈছে প্ৰথম সুবিধা SSA কন্টেক্সুৱেল বা ষ্টেট পুলত থকাৰ সময়ত আপুনি এই সুবিধাটো নাপাইছিল আপুনি নিৰ্দিষ্ট ব্লক একাউন্টেন্ট জনক সাৰ্ভাইডো জনক কি কৰিব লাগিছিল এখন এপ্লিকেশন দিব লাগিছিল আৰু তাৰ পিছতহে আপুনি সেই নিৰ্দিষ্ট তথ্যটো পাইছিল এতিয়া কিন্তু আপোনাৰ কি হ'ব সকলোৰে নামত এটাকৈ ফিন আসাম পোৰ্টেলত এটা একাউণ্ট ক্ৰিয়েট হ'ব আৰু একাউণ্ট ক্ৰিয়েট হোৱাৰ পিছত আপুনি সমস্ত তথ্য নিজাববীয়াকৈ তাতে চাব পাৰিব দুই নম্বৰতে SSA কন্টেক্সুৱেল আৰু ষ্টেট পুলৰ সাৰ্ভাইডো সকলে আপোন ঘৰৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছিল এতিয়া আপোনালোকে আপোন ঘৰ লোন পাবৰ কাৰণে সক্ষম হ'ব এইবাৰ অসম চৰকাৰে এই লোনৰ পৰিমাণ 30 লাখ টকালৈকে বৃদ্ধি কৰিছে আপুনি আপোনাৰ দৰমহাৰ গ্ৰছৰ ওপৰত ভিত্তি কৰি যেটো গ্ৰছ বুলি কোৱা হয় এই গ্ৰছ টকাটো কি হয় পৰৱৰ্তী পৰ্যায়ৰ ভিডিওত মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম যেটো আপুনি গ্ৰছ টকা হয় গ্ৰছ টকাৰ ওপৰত ভিত্তি কৰি আপুনি এই সৰ্বাধিক 30 লাখ টকালৈকে আপোন ঘৰ লোন পাবৰ কাৰণে সক্ষম হ'ব আৰু আপোন ঘৰৰ লোনৰ জৰিয়তে আপুনি সুন্দৰ ঘৰ বনাবৰ কাৰণে চেষ্টা কৰিব পাৰিব দুই নম্বৰতে আপোন বাহন অসম চৰকাৰৰ আন এটি স্কিম হৈছে আপোন বাহন স্কিমৰ জৰিয়তেও আপোনালোকে কি কৰিব পাৰিব আপোন বাহন স্কিমৰ সুবিধাও আপোনালোকে এতিয়াৰ পৰা ল'ব পাৰিব ইয়াৰ পিছত আহিল মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা যেহেতু চৰকাৰী কৰ্মচাৰী সকলে আমি আয়ুষ্মান ভাৰতৰ সুবিধাটো নাপাও আয়ুষ্মান ভাৰতৰ সুবিধা থাকিলে 5 লাখ টকালৈকে বিনামূলীয়া সুবিধা আমাৰ চৰকাৰী চিকিৎসালয় বা বেচৰকাৰী চিকিৎসালয়ত পায় কিন্তু চৰকাৰী কৰ্মচাৰী সকলে যে বা ৰাজ্যিক চৰকাৰৰ কৰ্মচাৰী সকলে যেহেতু এই সুবিধাটো নাপায় আপুনি এতিয়া চৰকাৰী কৰ্মচাৰী হোৱাৰ লগে লগে আপুনি অসম চৰকাৰৰ ৰেগুলাৰ কৰ্মচাৰী যেতিয়া হোৱাৰ লগে লগে আপোনাৰ দৰমহাৰ পৰা 225 টকা কৰি প্ৰতি মাহতে কাট খাব তাৰ বিনিময়ত আপুনি যদি যিকোনো চিকিৎসালয়ত গৈ চিকিৎসা কৰে আৰু চিকিৎসা কৰি যদি তাত ভৰ্তি হ'বলগীয়া হয় তেতিয়া হলে তাৰ বিনিময়ত হোৱা খৰচ আপুনি কি কৰিব পাৰিব যেটো ৰিএম্বাৰ্সমেন্টৰ ব্যৱস্থা আছে ৰিএম্বাৰ্সমেন্টৰ ব্যৱস্থাটো আপুনি এপ্লাই কৰিলে তাৰ পইচাটো ঘূৰাই পাবৰ কাৰণে সক্ষম হ'ব এতিয়ালৈকে এই ৰিএম্বাৰ্সমেন্টৰ ব্যৱস্থাটো অনলাইন হোৱা নাই অফলাইন হৈ আছে অৰ্থাৎ আপুনি খৰচ যিমান হৈছে তাৰ বিল আনিব লাগে আনি সাবমিট কৰিব লাগে সাবমিট কৰাৰ পিছত আপুনি পইচাটো পাবৰ কাৰণে সক্ষম হয় কিন্তু কিছুদিন পিছত এই ব্যৱস্থাটো অনলাইন হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে আগতে জনাই থৈ দিছে গতিকে মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনাৰ সুবিধাও আপুনি পাবৰ কাৰণে সক্ষম হ'ব গতিকে এনেকুৱা ধৰণে বিভিন্ন সুবিধাবিলাক আপুনি পাবৰ কাৰণে সক্ষম হ'ব ইয়াৰ পিছত হ'ল আমাৰ এই পেনশনৰ সুবিধাটো আপুনি SSA কন্টেক্সুৱেল বা আপুনি ষ্টেট পুলৰ সাৰ্ভাইডো হৈ থাকোতে পেনশনৰ কোনো ধৰণৰ সুবিধা নাপাইছিল আপুনি যেহেতু CPFৰ অধীনত আপুনি কিবা এটা পইচা পাইছিলে পোৱাৰ লগে লগে আপোনাৰ পেনশনৰ সুবিধা নাছিল এতিয়া NPSA হওক ন্যাশনাল পেনশন স্কিমে হওক বা UPSA হওক ইউনিফাইড পেনশন স্কিমে হওক যিকোনো স্কিমত
যিটো স্কিমে নহওক আপুনি কিবা নহয় কিবা এটা পেঞ্চন পাবৰ কাৰণে সক্ষম হ'ব এতিয়া পেঞ্চন আপুনি যদি ইউনিফাইড পেঞ্চন স্কিমৰ অধীনত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক আওতালৈকে আনে তেতিয়াহ'লে যদি আপোনাৰ চাকৰি কাৰ্যকাল 25 বছৰ হয় তেতিয়াহ'লে আপুনি কি পাব 50% অৰ্থাৎ লাষ্ট যিটো আপোনাৰ বেছিক হ'ব আৰু আপোনাৰ ডিএ যিটো হ'ব তাৰ ওপৰত ভিত্তি কৰি আপুনি কি পাবৰ কাৰণে সক্ষম হ'ব 50% পেঞ্চন পাবৰ কাৰণে সক্ষম হ'ব আৰু যদি আপুনি এনপিএছৰ এজন কৰ্মচাৰী এনপিএছ হিচাপে যদি আপুনি থাকে তেতিয়াহ'লে আপুনি কি পাব সেই হিচাপত ক্যালকুলেশন কৰি পেঞ্চন পাবৰ কাৰণে সক্ষম হ'ব কিন্তু কনটেক্সচুৱেল হৈ থাকিলে যদি থাকিলহেঁতেন আপুনি কোনো ধৰণৰ পেঞ্চন পাবৰ কাৰণে সক্ষম নহ'লহেঁতেন তাৰ পিছত হ'ল আপোনাৰ পৰিয়ালৰ সুৰক্ষাটো এনেকুৱা ধৰণৰ যদি এছএছএ কনটেক্সচুৱেল বা ষ্টেট পুলৰ শিক্ষক এজনৰ চাকৰি অৱস্থাত মৃত্যুবৰণ কৰিলে কোনো ধৰণৰ একো বেমাৰ আজাৰ হোৱা নাই এনে যদি জেনেৰেল কাৰণত মৃত্যুবৰণ কৰিলে কোনো ধৰণৰ সুবিধা পোৱাৰ ব্যৱস্থা নাছিলে কিন্তু ৰেগুলাৰ কৰ্মচাৰী এজনৰ যদি মৃত্যুবৰণ হলে কি হ'ব আপোনাৰ পৰিয়ালে কি পাবলৈ সক্ষম হ'ব আপোনাৰ যিটো পেঞ্চনৰ যিটো সুবিধা আছে সেই সুবিধাখিনি পাবৰ কাৰণে সক্ষম হ'ব অৰ্থাৎ আপোনাৰ পৰিয়ালে এই যিটো আপোনাৰ পেঞ্চনৰ যিখিনি সুবিধা আছে বা আপোনালোকৰ 60 বছৰলৈকে যিটো আপোনাৰ কি বুলি কয় এই বেতন দৰমহাটো পাই থাকিবৰ কাৰণে সক্ষম হ'ব তাৰ পিছত পেঞ্চন পাবৰ কাৰণে সক্ষম হ'ব কিন্তু এছএছএ কনটেক্সচুৱেলৰ ক্ষেত্ৰত সেই সুবিধাটো নাই গতিকে এনেকুৱা ধৰণৰ সুবিধাখিনি পাবৰ কাৰণে সক্ষম হ'ব এতিয়া এছএছএ কনটেক্সচুৱেল আৰু ষ্টেট পুলৰ পৰা যিসকল ছাৰ্ভেটো নতুন কৰি ৰেগুলাৰ হ'বৰ কাৰণে সক্ষম হ'ল আৰু 4 তাৰিখৰ কেবিনেটত আন এটি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ইতিমধ্যে ঘোষণা কৰা হৈছে যদি চৰকাৰী যি কাৰ্যত নিয়োজিত হৈ থকা সময়ত যদি আপোনাৰ মৃত্যুবৰণ কৰিলে বিনামূলীয়াভাৱে ইতিমধ্যে আপোনাৰ যিটো বেংকৰ পৰা আপুনি স্যালাৰি ড্ৰ কৰে সেই বেংকৰ লগত ইতিমধ্যে অসম চৰকাৰে এটি চুক্তি কৰাৰ বিনিময়ত আপুনি কি পাবৰ কাৰণে সক্ষম হ'ব আপুনিটো নাপাব আপোনাৰ যদি চৰকাৰী কাৰ্যত নিয়োজিত হৈ আছে বানপানী বা এনেকুৱা ধৰণৰ বিভিন্ন কাৰ্য যদি নিয়োজিত হৈ আছে আৰু নিয়োজিত হৈ থকাৰ সময়ত যদি আপোনাৰ মৃত্যু হলে আপোনাৰ পৰিয়ালে 1 কোটি টকা পাবৰ কাৰণে সক্ষম হ'ব ধৰা হল মই এজন চৰকাৰী কৰ্মচাৰী বা আপুনি এজন চৰকাৰী কৰ্মচাৰী নতুনকৈ ইতিমধ্যে এছএছএ কনটেক্সচুৱেলৰ পৰা ৰেগুলাৰ হৈছে আৰু আপুনি বানপানীৰ কিবা সাহায্যত আপোনাক নিয়োজিত কৰা হৈছে বানপানী সাহায্যত নিয়োজিত কৰা হৈছে আৰু আপুনি বানপানী সাহায্য দিবলৈ যাওঁতে আপোনাৰ মৃত্যু হোৱাৰ পিছত আপোনাৰ পৰিয়ালে 1 কোটি টকা পাবৰ কাৰণে সক্ষম হ'ব আপোনাৰ যদি চিৰদিনৰ কাৰণে খুনীয়া হৈ পৰে আপুনি তেতিয়াহ'লে আপোনাৰ পৰিয়ালে 80 লাখ টকা ক্ষতিপূৰণ পাবৰ কাৰণে সক্ষম হ'ব আৰু যদি আপুনি সামান্য পৰিমাণে খুনীয়া হয় তেতিয়াহ'লে আপোনাৰ পৰিয়ালে 10 লাখ টকা এটি সাহায্য পাবৰ কাৰণে সক্ষম হ'ব এতিয়া এই স্কিমখন নতুন কৰি আনিবৰ কাৰণে আনিছে গতিকে এনেকুৱা ধৰণৰ যিখিনি সুবিধাখিনি এতিয়া আপোনালোকে নতুনকৈ পাবৰ কাৰণে সক্ষম হ'ব তাৰ উপৰিও যিখিনি সাৰ্ভিস বুকৰ ব্যৱস্থা আছে সাৰ্ভিস বুকৰ ব্যৱস্থা বাৰু এছএছএ কনটেক্সচুৱেল বা ষ্টেট পুলৰ ছাৰ্ভেইসকল ইতিমধ্যে পাবৰ কাৰণে সক্ষম হৈছে গতিকে ভিডিঅটো যদি এইখিনি কথা ক'লো গতিকে এইখিনি নতুন সুবিধা আপোনালোকে পাবৰ কাৰণে সক্ষম হ'ব ছাৰ্ভেইসকল মুভিং টুৱাৰ্ডছ ডিজিটেল ইউটিউব চেনেলটোৰ জৰিয়তে আমি এনেকুৱা ধৰণৰ খবৰসমূহ দিবৰ কাৰণে চেষ্টা কৰিছো বা প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ খবৰসমূহো আমি লাহে লাহে দিবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে যদি চেনেলটোৰ জৰিয়তে উপকৃত হোৱা বুলি ভাবিছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধু বান্ধৱী সকলকো চেনেলটো সাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুপ্ৰাণিত কৰিব কাৰণ এতিয়া পৰা কিছুদিন পিছতে যেহেতু আমাৰ এডিআৰইৰ এক্সাম আহি আছে তাৰ লগত ৰিলেটেড কিছু কথাও আমি এই চেনেলটোৰ জৰিয়তে আনিবৰ কাৰণে চেষ্টা কৰিম আৰু আমাৰ ভিডিঅ ডেসক্ৰিপচনত দুটি লিংক দিয়া আছে এটা হৈছে ফেসবুক পেজ আৰু এটা হৈছে হোৱাটছআপ চেনেল তাত জয়েন হৈ ললে এনেকুৱা ধৰণৰ প্ৰতিযোগিতামূলক খবৰসমূহৰ প্ৰতিযোগিতামূলক বিষয়সমূহৰ খবৰ আপুনি প্ৰথমতে পাবৰ কাৰণে সক্ষম হ'ব ভিডিঅটো ইমানতে সামৰিছো ধন্যবাদ মুভিং টুৱাৰ্ডছ ডিজিটেল ইউটিউব চেনেলটোৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ চাকৰিৰ খবৰ বিভিন্ন ধৰণৰ এডভাৰটাইজমেন্ট
বিভিন্ন ধৰণৰ ইউটিউব ৰিলেটেড ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপোনালোকে যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই ইউটিউব চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি থৈ দিব।